দোস্তো মই প্ৰথম বনাই আছোঁ আজি বালুচা আৰু বালুচাটো কেনেকৈ বনাইছোঁ নকটাকৈ বনাইছোঁ টাইম নাছিলে কাটি দিলে এটা ফুল ডিজাইন হয় আৰু নকটাকৈ বনালেও এটা ডিজাইন বেলেগ হয় চ' ভাবিলোঁ কি নকটাকৈ আজি বালুচাই বনাই দিওঁ ধুনীয়াকৈ কালাৰ আহি গৈছে চাওক আৰু এতিয়া ধুনীয়াকৈ ৰসত দিয়াৰ পিছত ইয়াক খাব পৰা যাব বুজিছে এনেকৈ ৰসত দি দিছোঁ আৰু দিনটো মই মিঠাই বনাই থাকোঁ যদি কিবা মিঠাই ৰেচিপি আপোনালোকে নাজানে তেতিয়াহ'লে মোক কমেণ্টত জনাব মই সেইটোৰ ভিডিঅ' আপোনালোকৰ মাজলৈ বনাই পেলাই দিম খাবলৈ খুব টেষ্ট হয় মই যেনেকৈ ধৰণে দিম তেনেধৰণে আপোনালোকে বনাব আৰু এইফালে লালমোহন ফ্ৰাই কৰি আছোঁ লালমোহন 500 লালমোহন অৰ্ডাৰ আছে তো সেই গতিকে বনাই আছোঁ সম্পূৰ্ণ কালাৰ হোৱা নাই সম্পূৰ্ণ কালাৰ হোৱাৰ পিছত ইয়াৰ ৰসত দিব লাগিব আৰু লালমোহনটো মই বনাওঁ গোলাপ জামু দি কাৰণ ডাইৰেক্ট পাউডাৰ দি নবনাওঁ ডাইৰেক্ট পাউডাৰ দি বনালে খাবলৈ টেষ্টটো বেয়া হয় আৰু এনেকৈ গোলাপ জামু দি মিক্স কৰি বনালে খাবলৈ খুব টেষ্ট হয় মই ৰেচিপি দিয়া আছে কেনেকৈ বনাই খাব পাৰিব আপোনালোকে মোৰ চেনেলত ভিজিট হৈ আপোনালোকে গৈ চাব পাৰিব আৰু এইফালে চাওক ধুনীয়াকৈ মই হিলাই আছোঁ আৰু এইফালে চাওক ধুনীয়াকৈ এটা কালাৰ আহি গৈছে ধুনীয়াকৈ এটা যেতিয়া কালাৰ আহি যাব তেতিয়া ৰসত এড কৰি দিব লাগিব বহুতে ভাবে লালমোহনটো মিষ্টিটো কি তেলত ফ্ৰাই নকৰে নেকি বা পৰে নেকি বহুতে ভাবে মিষ্টিটো তেলত ফ্ৰাই নকৰে মিষ্টিটো ৰসত তাক পগাই দিয়ে আৰু লালমোহনটো হয় তেলত ফ্ৰাই কৰে চাওক ধুনীয়াকৈ মই ৰসত দি দিলোঁ আৰু আকৌ মই এবাৰ কৈ দিছোঁ আপোনালোকক যদি কিবা ৰেচিপি নাজানে তেতিয়াহ'লে মোক কমেণ্টত জনাব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ জয় আই অসম